মই ৰাইজক এটাই অনুৰোধ কৰিম, আমাৰ যোনটো ফাইলেৰিয়াৰ প্ৰতিৰোধৰ কাৰণে মাছ ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন এটা আমাৰ প্ৰগ্ৰেম আহি আছে। ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ পৰা এই প্ৰগ্ৰেমটো হ'ব বিহালী ব্লক PHC আৰু বিশ্বনাথ চাৰিআলি ব্লক PHC। গতিকে মই ৰাইজক এটাই অনুৰোধ কৰিম, আমি ফাইলেৰিয়া ৰোগৰ পৰা মুক্ত হৈ থাকিবৰ বাবে প্ৰত্যেকেই যাতে এই টেবলেটটো সেৱন কৰে। এইটো আপোনাৰ কেতিয়া বন্ধ হ'ব বুলি কৈছে? এটা সময়ত বন্ধ হৈ যাব, কেতিয়ালৈকে? এই প্ৰগ্ৰেমটো 2027ৰ পাছত এইটো নিৰ্মূল হৈ যাব বুলি আমাৰ ধৰা হৈছে। সেইকাৰণে আমি যিহেতু এটা সুযোগ পাইছোঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো প্ৰগ্ৰেম আমাৰ ডিষ্ট্ৰিক্টত দিছে আৰু বিনামূলীয়া ঔষধ দিছে। গতিকে আমি এই সুযোগটো গ্ৰহণ কৰি আমাৰ মানুহখিনি এই ফাইলেৰিয়াৰ পৰা মুক্ত হ'ব লাগে। হয়, বিগত বৰ্ষত আমি দেখা পাইছিলোঁ বিশ্বনাথ চাৰিআলিত এটা ৰিউমাৰ সৃষ্টি হৈছিলে। আচলতে শিশুসকলৰ ঔষধ খাই পেলাই বেমাৰ হৈছিল বুলি ওলাইছিলে আৰু এটা ভাল পৰিৱেশৰ বেয়া পৰিৱেশৰ সৃষ্টি হৈছিল। সেই ক্ষেত্ৰত আপুনি ক'বলৈ কিবা আছিলে হ'ব নেকি? আচলতে যোনটো টেবলেট দিয়া হয় ফাইলেৰিয়া ৰোগ নহ'বৰ বাবে, সেইটো হৈছে DEC টেবলেট। ইয়াৰ তেনেকুৱা কোনো ছাইড এফেক্ট নাই আৰু এইটো বহুত পুৰণি ঔষধ, এইটো ভাৰতত চলিয়ে আহিছে। গতিকে এইটো টেবলেট সেৱন কৰাৰ পৰা কোনো চিৰিয়াছ নহয়, এফেক্ট নহয়। কিন্তু যদি খালী পেটত খায় তেতিয়াহ'লে অকণমান পেটৰ বিষ বা বমি, সামান্য মূৰ ঘূৰণি হ'ব পাৰে আৰু সেইবাবে কোৱা হয় যে এই টেবলেটটো সদায় আহাৰ খোৱাৰ পিছতহে খাব লাগে। কিন্তু আমাৰ ইয়াত কি হ'ল, বিগত বছৰত কোনোবাই হয়তো আহাৰ নোখোৱাকৈও টেবলেটটো সেৱন কৰিছিলে, কৰাৰ ফলত অলপ ভয় খাই তেনেকুৱা ধৰণৰ হৈ গ'ল, যিটো কোৱা হয় মাছ হিষ্ট্ৰিয়া, এনেকুৱা ধৰণৰ এটা চাইক'লজিকেল এটা হেৰি হ'ল। আৰু সেইকাৰণে আমি মানে ৰাইজক অনুৰোধ কৰিছোঁ যে এইটো হৈছে কি কোনো তেনেকুৱা ধৰণৰ ছাইড এফেক্ট থকা মেডিচিন নহয়, সকলোৱে খাব পাৰে, মাত্ৰ এপালি। আমি যদি এপালি ঔষধ খাই আমি সুস্থ হৈ থাকিব পাৰোঁ, তেতিয়াহ'লে আমি সেই সুযোগটো গ্ৰহণ কৰিব লাগে। আপোনাৰ শুভ নামটো আপুনি কি দায়িত্বত আছে? মোৰ নাম হৈছে কি ডক্টৰ এলিজা ডেকা। মই এতিয়া ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচাৰৰ মই চাৰ্জত আছোঁ আৰু মই ডিষ্ট্ৰিক্ট ছাৰ্ভাইলেঞ্চ অফিচাৰ হ'ম। হয়।